এটা ডাঙৰ খবৰ দিব বিচাৰিছো ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে সম্পত্তিৰ বাবে বোৱাৰী নিৰ্যাতনৰ অভিযোগ শাহু শহুৱেকৰ বিৰুদ্ধে স্বামীৰ বিৰুদ্ধে বিয়াৰ পিছৰ শহু স্বামীয়ে মিলি শাহুৱেকে মিলি দীৰ্ঘদিনৰ পৰা বোৱাৰীগৰাকীক নিৰ্যাতন কৰি আহিছিল শাৰীৰিকভাৱে মানসিকভাৱে নিৰ্যাতন কৰি আহিছিল আৰু বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰিছে আৰু ঘটনাৰ তদন্ত বিচাৰিছে জনাইছে বিগ ব্ৰেকিং ডাঙৰ খবৰ জনাইছে স্বামী শহুৰ শাহুৱেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৰাজ্যত সম্পত্তিৰ বাবে বোৱাৰীৰ সৈতে ভয়ংকৰ ঘটনা সম্পত্তিৰ বাবে স্বামীৰ লগতে শহুৰ শাহুৱেকৰ বিৰুদ্ধে আতিশয্য চলোৱাৰ অভিযোগ বোৱাৰীগৰাকীৰ আৰু জঘন্য ভয়ংকৰ ঘটনা অসমতে সংঘটিত হৈছে বিবাহৰ পিছৰে পৰাই বোৱাৰীগৰাকীক স্বামী আৰু স্বামীৰ পৰিয়ালে ধন দাবী কৰি অহাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে পৰপত্নীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপিত হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে এতিয়া থানাত স্বামী জয় প্ৰকাশ আৰ্য শহুৰ শংকৰ আৰ্য শাহুৱেক লক্ষ্মী আৰ্যৰ বিৰুদ্ধে আতিশয্যৰ অভিযোগ ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকীয়ে অভয়পুৰী থানাত দাখিল কৰিছে এজাহাৰ সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে এতিয়া ন্যায় বিচাৰিছে বোৱাৰীগৰাকীয়ে ৰাজ্যত পুনৰ বোৱাৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে সম্পত্তিৰ বাবে বোৱাৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী স্বামী আমি দৃষ্টান্ত দেখুৱাইছো এগৰাকী স্বামী পৰিয়ালে স্বামীৰ লগতে স্বামীৰ পৰিয়ালে দীৰ্ঘদিনৰ পৰা ধন দাবী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ ফালৰ পৰা এতিয়া ন্যায় বিচাৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা ন্যায় বিচাৰিছে বোৱাৰীগৰাকীয়ে ন্যায় বিচাৰিছে ৰাজ্যত পুনৰ বোৱাৰীৰ সৈতে ভয়ংকৰ কাণ্ড সম্পত্তিৰ বাবে স্বামীৰ লগতে শহুৰ শাহুৱেকৰ বিৰুদ্ধে আতিশয্য চলোৱাৰ অভিযোগ বিবাহৰ পাছৰে পৰা যেতিয়াৰ পৰা বোৱাৰীগৰাকী বিবাহ পাশত আবদ্ধ হৈছিলে বোৱাৰী হৈ আহিছিলে তেওঁলোকৰ ঘৰলৈ তেতিয়াৰ পৰাই স্বামী আৰু স্বামীৰ পৰিয়ালে আতিশয্য চলাইছিলে ধন দাবী কৰি আহিছিলে ধন নিদিয়াৰ বাবে সা সম্পত্তি নিদিয়াৰ বাবে শহুৰ শাহুৱেক লগতে স্বামীয়ে তেওঁক নিৰ্যাতন কৰিছিলে শাৰীৰিকভাৱে নিৰ্যাতন কৰিছিলে মানসিকভাৱে নিৰ্যাতন কৰিছিলে আৰু স্বামী এগৰাকী জয় প্ৰকাশ আৰ্য স্বামীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে তেওঁ পৰপত্নীৰ সৈতে লোকৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে শহুৰ শংকৰ আৰ্য শাহুৱেক লক্ষ্মী আৰ্যৰ বিৰুদ্ধে আতিশয্যৰ অভিযোগ উত্থাপিত হৈছে আৰু ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকী অভয়পুৰী থানাত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ সমগ্ৰ ঘটনাৰ এতিয়া তেওঁ ন্যায় বিচাৰিছে সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰিছে ৰাজ্যত জঘন্য ঘটনা ভয়ংকৰ ঘটনা সম্পত্তিৰ বাবে বোৱাৰীগৰাকীক দীৰ্ঘদিনৰ পৰা নিৰ্যাতন কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ভয়ংকৰ ঘটনাৰ তদন্ত বিচাৰিছে এতিয়া আৰক্ষীৰ ফালৰ পৰা অভয়পুৰী থানাত এতিয়া বোৱাৰীগৰাকী এজাহাৰ দাখিল কৰিছে সম্পত্তিৰ বাবে ৰাজ্যত পুনৰ বোৱাৰীৰ সৈতে ভয়ংকৰ ঘটনা স্বামীসহ শহুৰ শাহুৱেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বিবাহৰ পিছৰ পৰাই বোৱাৰীগৰাকীক স্বামী আৰু স্বামীৰ পৰিয়াল ধন দাবী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী বোৱাৰী আমি সম্পাদিত ৰূপত দেখুৱাই আছো এগৰাকী হৈছে স্বামী আৰু স্বামীয়ে বিয়াৰ পিছৰে পৰা শাৰীৰিকভাৱে নিৰ্যাতন কৰিছিল বোৱাৰীগৰাকীক মানসিকভাৱে নিৰ্যাতন কৰিছিলে কেৱল সম্পত্তিৰ বাবে শহুৰ শাহুৱেকে নিৰ্যাতন কৰি আহিছিলে অসমত এই ঘটনা সংঘটিত হৈছে ৰাজ্যৰ আন প্ৰান্তত নহয় এইখন অসমতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে শাৰীৰিকভাৱে মানসিকভাৱে নিৰ্যাতন কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বোৱাৰীগৰাকীৰ বিৰুদ্ধে অভয়পুৰীতে ঘটনা সংঘটিত হৈছে আমি দৃষ্টান্ত দেখুৱাইছো এগৰাকী হৈছে স্বামী আৰু এই স্বামীগৰাকীয়ে নিজৰ পত্নীক আতিশয্য চলাইছে নিজৰ পত্নীক তেওঁ শাৰীৰিকভাৱে নিৰ্যাতন কৰিছে মানসিকভাৱে নিৰ্যাতন কৰিছে যিগৰাকী স্বামীয়ে 7 জনমলৈকে তেওঁ মূৰ হৈ থাকিবা বুলি বিবাহ পাশত আবদ্ধ হৈছিলে নিজৰ পত্নী হিচাপে বিয়া কৰি আনিছিলে তেওঁক নিৰ্যাতন চলাইছে কেৱল সম্পত্তিৰ বাবে আৰু পৰপত্নীৰ সৈতে এগৰাকী স্বামীৰ পৰপত্নীৰ সৈতে তেওঁৰ সম্পৰ্ক আছে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু মহিলাগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে শহুৰ শাহুৱেক আৰু লগতে স্বামীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰি আহিছিল এগৰাকী স্বামীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী এগৰাকী বোৱাৰী আমি সম্পাদিত ওপৰত দৃষ্টান্ত দেখুৱাইছো এগৰাকী বোৱাৰী আৰু বোৱাৰীগৰাকী এতিয়া অভিযোগ উত্থাপিত কৰিছে যে তেওঁৰ স্বামী আৰু তেওঁ শহুৰ শাহুৱেকে মিলি দীৰ্ঘদিনৰ পৰা নিৰ্যাতন কৰি আহিছিলে অভয়পুৰী থানাত সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰিছে বোৱাৰীগৰাকী ভুক্তভোগী বোৱাৰীগৰাকীয়ে ন্যায় বিচাৰিছে আৰক্ষীৰ ওচৰত তেওঁ কাষ চাপিছে আইনৰ কাষ চাপিছে তেওঁ বিচাৰিছে তেওঁক উচিত ন্যায় দিব লাগে যিগৰাকী পত্নীক তেওঁ দীৰ্ঘদিন ধৰি 7টা জনম ধৰি তেওঁ একেলগে থাকিম বুলি তেওঁ বিয়া পাতি আনিছিলে বিবাহ পাশত আবদ্ধ কৰিছিলে ঈশ্বৰক সাক্ষী কৰি 7টা জনমলৈ একেলগে আমি থাকিম বুলি বিবাহ পাশত আবদ্ধ কৰি আনিছিলে এগৰাকী পত্নীক তেওঁ নিৰ্যাতন কৰিছে মাৰিছে মাৰপিট কৰিছে এগৰাকী পত্নীক তেওঁ
শাৰীৰিকভাৱে মানসিকভাৱে কষ্ট দিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া ভুক্তভোগী মহিলাগৰাকী এজাহাৰ দাখিল কৰিছে আৰু ঘটনাৰ তদন্ত বিচাৰিছে, ঘটনাৰ ন্যায় বিচাৰিছে মহিলাগৰাকীয়ে। এগৰাকী মহিলাই ন্যায় পাব লাগে অভয়পুৰী থানাত দাখিল কৰিছে এজাহাৰ মহিলাগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা, বোৱাৰীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰাও এতিয়া বিচাৰিছে ন্যায়। ৰাজ্যত বোৱাৰীৰ সৈতে ভয়ংকৰ ঘটনা, শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰাৰ অভিযোগ। দীৰ্ঘদিনৰ পৰা কেৱল সম্পত্তিৰ বাবে শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ এগৰাকী স্বামীৰ বিৰুদ্ধে। আৰু পুনৰবাৰ জনাইছোঁ, স্বামী শাহুৰ আৰু শহুৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই। বিবাহৰ পিছৰ পৰা বোৱাৰীক স্বামীৰ পৰিয়ালে ধন দাবী কৰি অহাৰ অভিযোগ। জয়প্ৰকাশ আৰ্য, শহুৰ শংকৰ আৰ্যৰ শাহুৱেক লক্ষী আৰ্যৰ বিৰুদ্ধে আত্মীয়সহ্যৰ অভিযোগ উত্থাপিত হৈছে। আৰু আমাৰ ভাইচৰয় পৰিছে ঘটনা সন্দৰ্ভত, ভাইচৰয় মুহূৰ্তত আগবাঢ়িছে। মোৰ হাজবেণ্ডৰ নাম জয়প্ৰকাশ আৰ্য, মোৰ ঘৰটা 5 দুৱাৰ। মই 9 মাহ ধৰি বিয়া হৈছে। বিয়া হোৱাৰ পিছৰ পৰাই অত্যাচাৰ, শাশুড়ীয়ে অত্যাচাৰ কৰে, শ্বশুৰেও হাজবেণ্ডেও মাৰধৰ কৰিয়ে থাকে ঘৰত। মোৰ যিখিনি সোণৰ বস্তু আছিল চবখিনি বিক্ৰী কৰি দিছে আৰু মোৰ পৰা পইচা লৈছে 5 লাখ টকা। সেইখিনি ঘূৰাই নিদিয়ে, গোটৰ পইচাখিনি লৈছে। মই গোটৰ মানুহখিনি মোক শাস্তি কৰি আছে, কেছ কৰিব বুলি কৈ আছে, কিন্তু সেই পইচাখিনি ঘূৰাই নিদিয়ে। তাৰ মাক দেউতাৰ কথা শুনি সিও মাৰি থাকে ন, তাৰ মাক দেউতাকেও মাৰে ন। ঘৰত যোৱাকালি বেয়া কৰিছে, ইয়াৰ আগতেও মাৰছে আৰু ঘৰত মাৰিছে। তাই যে ক'ত যায় খবৰ নলওঁ, ৰাতি ঘৰত নাহে, বেলেগ তিৰিৰ লগত তাৰ সম্পৰ্ক আছে, মোৰ লগত তাৰ কোনো কথা বতৰা কিছু নাই। ঘৰতো নাহে, ৰাতি কোনোদিনো ঘৰত নাহে। কালি মই সেইতেই ঘৰত গৈছে, মই তাতে যাই ধৰছো তাক, কিন্তু সি মানি নলয়, তাই বোলে যোৱা নাই, মিছা কথা কৈ থাকে। পিছত মই ইয়াতে ঘৰত অহাৰ পিছত মই নাজানো মই কেনেকুৱা বা হৈছো, অজ্ঞান আছিলো নেকি। আমাৰ এই চুবুৰীয়াসকলে মোক মাথাত পানী চানী দি ঠিক কৰি, আমাৰ খুৰা আছে, সি এম্বুলেন্স ফোন কৰি হস্পিটেলত পঠাইছে। আর বেটিটা গান বিয়া দিছি, বেটিটা আমার ঘরত নকয়, বাপর কাছে নকয়, মোর কাছে নকয়, চেষ্টা করে। এই গালত খুন্দা দিহি, ঘরত খুন্দা দিহি, শোনার কিছু নাই। জিজ্ঞাসা করি তুই এনে কিও থাকা, জিম করি থাকা, ফোন করা না, ঘরতো ভাত খাওয়া না, কয় মোর ভাল না লাগে, তাও নকয়। মই তো কান্দি থাকো, মনতে পড়ি। তার পিছত মই আহো ঘৰত। আহিলে মোক কয় বলে তোর বেটিটা, জামাই কয় তোর বেটিটা তুই লৈ যা, ভাইপুরি তোর দিন লৈ যা। আর তার বেটি চাকরি অলপ অলপ কিবা এই যে গোটর এটা কিবা করে, 12,00,000 করে পায় নাকি, কি কয়টা পয়সা দেখে আনছে। তোর বেটি আনা নাই তো, তোর বেটি কালা, মোর ভাল ভাল মানুষ কিমান পরি আছে, মোক ছোৱালী দিবা চাইছে, মই আনা নাই। তেমনি করে মোক গালি খায়, গালি ফিরে। তারপর মেট দূর করে আমি ফোন করে কইছি জয়প্রকাশ তোমার তো বয়স হয়েছে, তুমি যে ভালো, তোমার খানে যে ভালো, তুমি তার নকে সঙ্গ করো, বাবা তুমি ভালো থাকো, তুমি সংসার করো, তোমারও বয়স হয়েছে, মোর আপিটাও বয়স হয়েছে, ভগবানকে আরাধনা করো, একটা লড়া ছোৱালী দেয় যদি। এরপরে কিমান যে বুঝাইছো, তাও তাই বুঝ না মানে। পিছত আর কি করুম, মারি থাকে, মই কোনো কম। পিছত কইছে বলে মই এবার মারিলে ঘরত আনি। তাক মই টানি গেছি, বেলেগ যে একদিন মারছে, তাই টানি দুপাত নামাইছে, তাও না যায়। আর বেটি